যি ধৰণৰ অবৈধভাৱে মানে ভাৰতীয় মানুহক পুছবেক কৰিব বিচাৰিছে বাংলাদেশত, এইবিলাক ইস্যু লৈ আজি আমি যন্তৰ মন্তৰত আহি ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ। আমাৰ এটাই কথা যে আমি ভাৰত চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছোঁ। যদি কোনোবা অবৈধ নাগৰিকে যদি অসমত বসবাস কৰি আছে বা অসমৰ ভূমি যদি কোনোবাই বেদখল কৰি আছে, সেইসকল মানুহক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ ক'বলগীয়া নাই। কিন্তু অবৈধ মানুহৰ নাম লৈ বা বাংলাদেশীৰ নাম লৈ স্বদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক জীৱন নিৰ্বাহ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰা কাৰ্যটো আমি কোনোবাধ্যেই মানি নলওঁ। আমি অসম চৰকাৰক বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি শান্তিপূৰ্ণভাৱে আমি দাবী জনাই আহিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰবাৰ আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতৃত্বৰ লগত আলোচনাত বহিব লাগে। যিমানখিনি সংখ্যালঘু দল সংগঠন আছে গোটেইখিনি সংখ্যালঘু দল সংগঠনৰ লগত আলোচনাৰ মাধ্যমত এইসকল মানুহক উচ্ছেদ কৰিব লাগে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা ইতিমধ্যে দি থৈছে যে যিসকল মানুহ আচলতে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে বা যিবিলাক ফৰেষ্ট লেণ্ড দখল কৰি আছে সেইবিলাক উচ্ছেদ কৰিব লাগে, সেই ক্ষেত্ৰত আমি একমত। আমি কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই। খালি আমি এটা কথাই কৈছোঁ যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যিখিনি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাখিনি অসম চৰকাৰে পালন কৰি উচ্ছেদ কৰিব লাগে। যিহেতু এইসকল ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক, অসমৰ স্থায়ী বাসিন্দা হয়, গতিকে এইসকলক মানুহক ভূমিহীন মানুহ, নদী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰা মানুহ। গতিকে এইসকল মানুহৰ অসমৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে আৰু চৰকাৰো তেওঁলোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে চৰকাৰে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। এইসকল মানুহক উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দি থৈছে যে উচ্ছেদৰ পূৰ্বে এইসকল মানুহক জৰীপ কৰি তেওঁলোকৰ যদি ভূমিহীন মানুহ হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বা তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে। কিন্তু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো আইনী ব্যৱস্থাক নস্যাৎ কৰি তেওঁ উচ্চ ন্যায়ালয়ক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এইসকল মানুহক অবৈধভাৱে, অন্যায়ভাৱে, বেআইনীভাৱে, অসাংবিধানিকভাৱে এইসকল মানুহক উচ্ছেদ কৰি তেওঁলোকক আচলতে গৃহহাৰা কৰা হৈছে। তেওঁলোকৰ জীৱিকা শেষ কৰি দিয়া হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দি তেওঁ শাসনৰ গাদী দখল কৰিছিল সেইবিলাক প্ৰতিশ্ৰুতি আচলতে এটাও পূৰণ কৰিব পৰা নাই। যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমৰ দুখীয়া নিচলা মুছলমানসকলক আচলতে চব টাৰ্গেট কৰি লৈছে। আচলতে অকল খালি অসমৰ দুখীয়া মুছলমানসকলকে নহয়, অসমৰ সৰ্বস্তৰৰ মানুহক আচলতে দিছপুৰ আৰু নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে, আদানী আৰু আম্বানীক সন্তুষ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আচলতে খিলঞ্জীয়া মানুহসকলকো উচ্ছেদ কৰিছে। আপোনালোকে জানে যে গুণগুণ চেতিয়া বুলি এগৰাকী যুৱতী, তেওঁ আচলতে কৃষি কৰ্ম কৰে, তেওঁৰ আচলতে জীৱিকাৰ অন্য কোনো পথ নাই। কিন্তু সেই গুণগুণ চেতিয়াৰ কঠীয়া দ্বাৰাতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলডোজাৰ চলাবলৈ কিন্তু তেওঁ কুণ্ঠাবোধ কৰা নাছিলে। আচলতে আমি এটা কথা আমি বাৰম্বাৰ কৈ আহিছোঁ যে অকল মুছলমানসকলৰ লগতে যে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা কৰিছে সেইটো নহয়। একমাত্ৰ তেওঁ আচলতে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ কাৰণে তেওঁ খিলঞ্জীয়া মানুহসকলকো বাৰম্বাৰ তেওঁ অন্যায় কৰি আহিছে। আপোনালোকে গুৱাহাটীত যিবিলাক মানুহক উচ্ছেদ কৰা হৈছিলে সেইসকল মানুহ ক'ত আছিল? কাজিৰঙাত যিসকল মানুহক উচ্ছেদ কৰা আছিল তেওঁলোকে বাংলাদেশী আছিলে নেকি? আমি অসম চৰকাৰক বাৰম্বাৰ কৈছোঁ যে যদি চৰকাৰী ভূমিত উচ্ছেদ কৰিছে, আপুনি কৈছে যে দয়া নাই ক্ষমা নাই নীতিৰে আচলতে উচ্ছেদ চলোৱা হ'ব। যদি সঁচাকেই দয়া নাই ক্ষমা নাই নীতিৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি উচ্ছেদ চলাইছে তেনেহ'লে তেওঁৰ দলৰ সভাপতি, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ যিখন লাল মাটিত তেওঁ যিখন বিল্ডিং নিৰ্মাণ কৰিছে সেইখন বিল্ডিং আচলতে নন কেডেষ্ট্ৰিয়েল এৰিয়াত আচলতে ভূমিত স্থাপন কৰা হৈছে। সেইখন বিল্ডিং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়া উচ্ছেদ কৰিব? এই কথা বতৰাবিলাক আমি দিল্লীত আচলতে জনাবৰ কাৰণে দিল্লীৰ এই আপোনালোকৰ মিডিয়া চেলৰ জৰিয়তে বা আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় চেনেলৰ মাধ্যম দি আচলতে এই কথা বতৰাবিলাক উত্থাপন কৰাৰ কাৰণে আমি দিল্লীৰ যন্তৰ মন্তৰত আজি এই ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন নিষ্ঠুৰ শাসক। আচলতে তেওঁ নিষ্ঠুৰৰ যিমানখিনি সীমা আছে গোটেইখিনি সীমা তেওঁ চেৰাই গৈছে। উচ্ছেদিত মানুহক গুলীয়াই হত্যা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কুণ্ঠাবোধ কৰা নাই। যিকোনো ক্ষেত্ৰতে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ ভেৰণীয়া পুলিচ বাহিনীৰ জৰিয়তে সেই উচ্ছেদিত মানুহক গুলীয়াই হত্যা কৰিছে। আজি এজন মানুহ তেওঁ খাবলৈ নাপায়, মানসিক চাপত আজি তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছে সেই শিবিৰবিলাকত। এই উচ্ছেদিত মানুহে আচলতে মানসিক চাপ সহ্য কৰিব নোৱাৰি তেওঁলোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হৈছে আচলতে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিত লুটিপুটি খাই সেই দুৰ্নীতি গাপ দিয়াৰ কাৰণে আচলতে এইবিলাক কাম কাজ তেওঁলোকে কৰি আছে। আপোনালোকে জানে যে দৰঙৰ চিপাঝাৰৰ গৰুখুটিত আপোনালোকে উচ্ছেদ চলাই তেওঁলোকে কৃষি প্ৰকল্প কৰি তেওঁলোকে থলুৱা নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ কথা কৈছিলে। আচলতে এইবিলাক সম্পূৰ্ণৰূপে এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভেকু ভাওনা। কোনো থলুৱা মানুহৰ কাৰণে, কোনো খিলঞ্জীয়া মানুহৰ কাৰণে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে তেওঁৰ মন্ত্ৰী সভাত থকা তেওঁৰ কিছুমান চেলা মন্ত্ৰীৰ কাৰণে কাম কৰি আছে, তেওঁ নিজৰ কাৰণে কাম কৰি আছে আৰু আদানী আম্বানীৰ কাৰণে তেওঁ কাম কৰি আছে। আচলতে হিন্দী বলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিছে, খিলঞ্জীয়া অসমীয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ কাম কৰা নাই। তেওঁ আচলতে ষষ্ঠ অনুসূচী তেওঁলোকে যিবিলাক মানে জনজাতিকৰণ কৰাৰ কথা আছিলে সেইবিলাক এটাও জনজাতিকৰণ কৰিব পৰা নাই। এইবিলাক ইছ্যু গাপ দিয়াৰ কাৰণে হিমন্ত বিশ্ব
বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে এই ধৰণৰ উচ্ছেদ অভিযান চলাইছে। আৰু এটা কথা আপোনালোকে নিশ্চয়কৈ জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কাৰণে তেওঁ বন্দুকৰ লাইচেঞ্চ দিব বিচাৰিছে। এই কথাটো স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে গৃহমন্ত্ৰী হিচাপে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে, তেওঁ ফেইলৰ হৈছে, মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই। যাৰ কাৰণে তেওঁ নিজে মুখে কৈছে যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহৰ নিৰাপত্তাৰ কাৰণে আচলতে বন্দুকৰ লাইচেঞ্চ দিবলগীয়া হৈছে। এই কথাটো অতিকে দুৰ্ভাগ্যজনক বিষয়। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ আচলতে তেওঁ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ অপকৌশল ৰচনা কৰিছে। তাৰ অন্যতম অপকৌশল হ'ল এটা হৈছে খিলঞ্জীয়া মানুহসকলক বন্দুকৰ লাইচেঞ্চ দিয়া। আচলতে খিলঞ্জীয়া মানুহসকলক বন্দুকৰ লাইচেঞ্চ দিবলৈ গৈ তেওঁ এটা কথা কৈছে যে অসমত বিস্ফোৰণ হ'ব। কিহৰ বিস্ফোৰণ হ'ব? যিহেতু অসমত বিস্ফোৰণ হ'ব, গতিকে খিলঞ্জীয়াৰ হাতত বন্দুক থাকিব লাগিব। আমাৰ আচলতে সন্দেহ হৈছে, ধাৰণা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খিলঞ্জীয়া লোকসকলক বন্দুকৰ লাইচেঞ্চ দি আচলতে গুজৰাটৰ নিচিনা অসমখনক এটা বধ্যভূমিত পৰিণত কৰিব বিচাৰিছে। অসমৰ মুছলমানসকলক গুজৰাটৰ নিচিনা হত্যা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা ৰচনা কৰিছে। গতিকে আমি দিল্লীৰ চৰকাৰ তথা আমি যিসকল আপোনাৰ ধৰ্মনিৰপেক্ষ শক্তি আছে, গোটেইখিনি ধৰ্মনিৰপেক্ষ শক্তিক আজি আমি দিল্লীৰ এই যন্তৰ মন্তৰৰ পৰা আমি আহ্বান জনাইছোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকলক, অসমৰ নিষ্পেষিত, শোষিত, লাঞ্ছিত, বঞ্চিত এই জনগোষ্ঠীটোক ৰক্ষা কৰাৰ স্বাৰ্থত সকলোৱে একে সুৰে সমস্বৰে আজি দিল্লীত আৱাজ দিয়াৰ প্ৰয়োজন হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আৱাজ দিবলগীয়া হৈ গৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। আপোনালোকে ভালকৈ জানে, ইয়াত আমাৰ অসমীয়া বহুকেইটা চেনেল আছে, আপোনালোকে নিজেই বাতৰি পৰিৱেশন কৰি আহিছে যে অসমত ভয়াৱহভাৱে নিবনুৱা সমস্যা বৃদ্ধি হৈছে, কিন্তু সেইখিনি নিবনুৱা সমস্যা অসম চৰকাৰে নিৰ্মূল কৰিব পৰা নাই।